গুৱাহাটী মেডিকেল কলেজ আন বিভিন্ন মেডিকেল কলেজত চিকিৎসাৰ বাবে আমি লোৱা সেৱাৰ মাচুল বৃদ্ধি হোৱা বুলি বাতৰি কাকতত লিখিছে। দৰাচলতে যোৱা ২০-২২ বছৰ ধৰি অসমৰ চিকিৎসা মহাবিদ্যালয়ত আমি এটা টকাও মাচুল বঢ়োৱা নাছিলোঁ। এই ২০-২২ বছৰত সকলো ফালৰ পৰা খৰচ বাঢ়িছে। সেইবাবে আমি অকণমান মাচুল মেডিকেল কলেজবিলাকক বঢ়াবৰ কাৰণে অনুমতি দিছোঁ। কিন্তু তাতো মই কৈছোঁ যে আপোনালোকে তাতহে বঢ়াব য'ত নেকি দুখীয়া মানুহৰ ক্ষতি নহয়। যোৱা দুদিন আগতে মই মেডিকেল কলেজৰ প্ৰিন্সিপালসমূহকো মাতিছিলোঁ আৰু তেওঁলোকক মই আৰু এটা নিৰ্দেশ দিছোঁ যে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলে যাতে এটা টকাও খৰচ কৰিব নালাগে। আয়ুষ্মান ভাৰত, আয়ুষ্মান অসম কাৰ্ড দুখনটো থাকিবই। কাৰোবাৰ যদি এই দুখন কাৰ্ড নাথাকে তথাপিতো যদি তেওঁলোকক বিনামূলীয়া চিকিৎসা কৰিব লাগে আপোনালোকে বিনামূলীয়া চিকিৎসা কৰি দিব। আৰ্তজনৰ লগত আৰু দৰিদ্ৰজনৰ লগত আমি সদায় থিয় হৈ থাকিম।